এইবিলাক হ'ল হাঁহি উঠা কথা। আমি ৰাজনীতিক হিচাপে আচলতে আমাৰ কথা বতৰাবিলাকৰ প্ৰতি মানুহৰ বিশ্বাস থকাটো খুবেই প্ৰয়োজন। কাৰণ ৰাজনৈতিক প্ৰমূল্যবোধটো আমি ৰক্ষা কৰিব লাগিব। সকলো মানুহে জানে, সৰু সৰু ল'ৰা ছোৱালীও জানে যে 12 চহৰীয়া ভাওনা, 12 চহৰীয়া প্ৰকল্প এইবিলাক কাৰ দিনত হৈছে? যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত 28 কোটি টকা 12 চহৰীয়া প্ৰকল্প হৈছে। কংগ্ৰেছৰ চৰকাৰৰ দিনত 12 চহৰীয়া প্ৰকল্প হোৱা নাই। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ দিনত আৰম্ভ হৈছে আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত সম্পূৰ্ণ হৈ যোৱা 12 চহৰীয়া ভাওনা মহোৎসৱত প্ৰকল্প উন্মোচন হৈছে। পকামুৰা পথাৰখন 50 বিঘা মাটি আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰয় কৰি 12 চহৰীয়া কমিটিক দিছে। ইয়াত কংগ্ৰেছ দলৰ চৰকাৰখনৰ বা তেওঁ প্ৰাক্তন বিধায়কে কৰিছো বুলি যিটো কৈছে সেইটো সম্পূৰ্ণ অসত্য কথা। তেওঁৰ ইয়াত কোনো অৰিহণা নাই। আনকি তেওঁৰ 5 বছৰীয়া কাৰ্যকালত 12 চহৰীয়া ভাওনা মহোৎসৱখনেই নহ'ল। 5 বছৰে যে হয় তেওঁৰ দিনত হ'ব লাগিছিল সেইখনেই নহ'ল। গতিকে 12 চহৰীয়া ভাওনালৈ কৃতিত্ব যদি বিচাৰিছে সেইটো জামুগুৰিয়া ৰাইজে কেতিয়াও এইটো সহজকে ল'ব নোৱাৰে আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণ কৰি দিয়া কথা ক'লে। হাঁহি উঠা কথা। ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে জানে যে জামুগুৰি থানা আৰু এই ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ মাটি আছিল ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ হাতত। গতিকে সেই সময়ৰ অসম গণ পৰিষদ দলৰ চৰকাৰ মই প্ৰথম বিধায়ক। জামুগুৰি থানাৰ সেই মাটিটুকুৰ আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ মাটিৰ লগত সলনি কৰিছিলোঁ আৰু এই মাটিটো থানাৰ মাটিটো আৰু ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ কাৰণে মাটিটো আমাৰ চৰকাৰ দিনত মই এক পদক্ষেপ লৈ পেলাই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু তাৰপিছত ছাত্ৰ সন্থাৰ কাৰ্যালয়টো নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ জাতীয় শ্বহীদ পৰিয়ালে অৱদান আগবঢ়াইছে আৰু মোৰ বিধায়কৰ শিতানৰ পৰা সেই সময়ত আমি মাত্ৰ 20 লাখ টকা MLA ফাণ্ড, তাৰ পৰা মই 1 লাখ টকা দিছিলোঁ। গতিকে তেনেকেই নিৰ্মাণ হৈছে মই জনাত। গতিকে এই যে ছাত্ৰ সন্থাৰ কাৰ্যালয় 12 চহৰীয়া প্ৰকল্প এইবিলাক কথাৰে আচলতে মানুহক ঠগাব বা মানুহক তেনেধৰণে মিছা কথাৰে আচলতে ভুলাব পৰা কথা নহয় আৰু এইটো মানুহে কেতিয়াও গ্ৰহণ নকৰে। তেনেধৰণৰ ৰাজনীতি নকৰিবলৈ মই আহ্বান জনালোঁ। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।